বিজনীত বাংলাদেশৰ দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ সমৰ্থক হোজাই জিলাৰ নিখুঁটিৰ নিবাসী শ্বাহজাহান বাদশ্বাৰ বিৰুদ্ধে এজাহাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ। বাংলাদেশত দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ বিৰুদ্ধে যোৱা 20 ডিচেম্বৰত ৰাষ্ট্ৰীয় বজৰং দলৰ চিৰাং জিলা সমিতিয়ে বিজনী চহৰত এক প্ৰতিবাদী সাব্যস্ত কৰিছিল। পাছত উক্ত প্ৰতিবাদৰ ভিডিঅ' বিভিন্ন সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ হোৱাৰ পাছত হোজাই জিলাৰ নিখুঁটিৰ নিবাসী শ্বাহজাহান বাদশ্বাহ নামৰ লোকজনে BFSK নামৰ নিজৰ ফেচবুক পেজৰ জৰিয়তে ৰাষ্ট্ৰীয় বজৰং দলৰ উক্ত প্ৰতিবাদ ভিডিঅ' দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ সমৰ্থন জনোৱাৰ লগতে অসমত সাম্প্ৰতিক বিষ বাষ্প বিয়পাৰ অভিযোগ ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সমিতিয়ে বিজনী থানাত এখন এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। তোৰ এতিয়া জুই লাগি গ'ল। তহঁতৰ যদি আমি মন্দিৰ এটা গৈ পেলাই ভাঙি দিওঁ তহঁতে এৰি দিবি নেকি? পেক পেক কৰি আছ কেলা। মিয়াই যদি অকমান এটা বিড়ি খাই তহঁতি কওঁ ড্ৰাগছ খায়। তহঁতৰ শৰীৰত ইমান তেজ আছে। দেখিছ এইটো কি? আৰু নেযাব সেইটো আমি নাজানো, কিন্তু সোমাই দিম পালি। তোৰ আব্বাই যে আমাৰ ইছলামক লৈ পেলাই ভৰিৰ তলত লৈ পেলাই কেনেকুৱা কি কৰিছে তই দেখিছনে নাই? জ্বলাই দিছে, ঠিকে আছে। এনেকুৱা কুলাংগাৰক এইটো দেশত ৰাখিব নালাগে। তই অসমীয়া হও, হিন্দুৱে হও, যোনটোৱে হও, তই একবাৰ ভাবি চিন্তি চা। তহঁতৰ যদি আমি মন্দিৰ এটা ভাঙি দিওঁ তহঁতে কি কৰিবি? হা, বেলেগ কথাই নকবি তই, গম পালি? একদম গৰু পিটন দিম তোক। একদম ৰাইট কাম কৰিছে বাংলাদেশ। আমি ছাপোৰ্ট নকৰো, হলেও মানে এনেকুৱা কুলাংগাৰক মাৰিবই লাগে চিধা। একদম হিন্দু হওক মুছলমান হওক, তোৰ ধৰ্ম তই দেখি থাকিবি, আমাৰ ধৰ্ম আমি চাই থাকিম। ধৰ্মলৈ ভেদাভেদ নকৰিবি, গম পাইছ? একদম চেণ্ডেল দি কোবাই দিম। আমি যদি ভুল কাম কৰো আমাকো শাস্তি দিবি, গম পাইছ নাই? দাদাগিৰি নকৰিবি, কাণ ফালি দিম। ক'বলৈ গ'লে বাংলাদেশী সমৰ্থনকাৰী এজন ওলাইছে আমাৰ ভাৰতবৰ্ষত ক'বলৈ গ'লে অসমৰ ভিতৰত নগাঁও, আমি জনামতে হোজাই জিলাৰ কিবা লৌখুটি বুলি জেগাৰ নাম, তাতে আমাৰ বাংলাদেশী এজন মিয়া ওলাইছে, যিজনে নেকি আমাৰ এই যি বাংলাদেশত এজন হত্যাকাণ্ড হৈছিলে দীপু চন্দ্ৰ দাসৰ, সেই হত্যাৰ সমৰ্থন কৰিছে। ক'বলৈ গ'লে মহম্মদ আলীৰ ঔৰসত মানে জাৰৰ সন্তান বুলি যাক কোৱা হয়, সেই ধৰণে এজন মিয়া আমাৰ অসমত ওলাইছে। আমি এটা বস্তুৱে মানে ৰাষ্ট্ৰীয় বজৰং আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পৰা এটা বস্তু আবেদন কৰিছোঁ, অতি সোনকালে এই মিয়াজনক গ্ৰেপ্তাৰ কৰিব লাগে, অতি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। কাৰণ আজি আমাৰ ভাৰতে সাহস ক'ত পালে? অসমত এনেকুৱা মিয়াগিৰি কৰিবলৈ সাহস ক'ত পালে? বাংলাদেশী মিয়া যি নেকি বাংলাদেশৰ পৰা আহি অসমত ইয়াতে স্থায়িত্ব কৰিছে, সি আজি বাংলাদেশৰ সমৰ্থন কৰি আজি আমাৰ হিন্দুসকলৰ বিৰুদ্ধে যাই ভিডিঅ' বনাই আছে ফেচবুকত। তো যিয়ে নহওক, আমি এটা বস্তুৱে কৈছোঁ, অসম চৰকাৰৰ ওচৰত আমাৰ এটাই দাবী যে অতি সোনকালে এই বাংলাদেশী মিয়াক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। অন্যথা আমি ৰাষ্ট্ৰীয় বজৰং দলে ইয়াৰ কাৰণে আমি দৌৰি দৌৰি ইয়াক কোবাই শেষ কৰি দিব পাৰিলোঁ হয়, কিন্তু আমি আইনৰ ওপৰত আমাৰ ভৰসা আছে, যাৰ কাৰণে আমি আজি আইনৰ ওচৰত আমি কাষ চাপিছোঁ, যাতে অতি সোনকালে ইয়াক উচিত শাস্তি দিয়া হয়।